জীৱক কৰা পৰিত্ৰাণ প্ৰভু জীৱক কৰা পৰিত্ৰাণ প্ৰথমতে মোক পৰিত্ৰাণ কৰা প্ৰভু মোক উঠাই লৈ যোৱা হুলস্থুল নকৰিব গোটেই গকুলবাসী ৰাইজক নন্দ মহাৰাজৰ ঘৰলৈ মই একে নিমন্ত্ৰণ জনাম আপোনালোকে খাবলৈ পাব কিন্তু নিজৰ নিজৰ স্থানত বহি থাকক হুলস্থুল নকৰিব ইয়াক সুধিবলৈ মোৰ বাহিৰে কোনো নাই আমি হ'লো মানুহ এনেকুৱা আমাৰ আগলৈও নাই পাছলৈও নাই ৰ'ব খুৱাই খাই আছে গিলাই গিলি আছে হা খাওঁতে খাইছে খোৱাতে খাইছে এবাৰ খাইছে দুবাৰ খাইছে এগৰাকীয়ে ইমান খাইছে একে আলজিবা আগলৈকে একে দধিৰ দুধ চব ওলাই আহিছে বোলো আইজক গিলি দিয়ক কৈছে পেটত জেগা নাই খাওঁতে খাওঁতে আলজিবা পাৰ হৈ আহিছে এনেকে খাইলে হা বেয়া লাগে এই নন্দ মহাৰাজ তাৰ কাৰণেহে কৈছো নন্দ মহাৰাজে মই বয়সতে একে নহয় তেখেত মহাৰাজ মই লগোৱাৰ কাৰণে মোৰ ঘৰত সন্মানটো কম কম কিন্তু আমি দুই একে নহয় বৰ ভাল লাগিছে ঈশ্বৰে শেষৰ বয়সত হ'লেও শেষ বয়সত ল'ৰা কোনা অকণ দিছে মই বেয়া পোৱা নাই কিন্তু মহাৰাজক মই কিমান ক'লো মহাৰাজ এই ৰাজ্যতে মোৰ কাৰণে এগৰাকী চাই দিয়ক তেখেতে কওঁতে এগৰাকী মোক চাই দিলে বিশ্বাস কৰ এনেকুৱা এগৰাকী চাই দিলেও হাঁহিটো খোলাকে নামাৰে মোৰ গৰাকী হাঁহিটো খোলাকে নামাৰিব বোলে হে খোলাকে হাঁহ মোৰ গৰাকী আকৌ মই বোলো বিয়া পতা 14 বছৰ হ'লে যে খোলাকে কিয় হাঁহি নামাৰে তাইতো হাঁহিলে খালি পাছতে গম পালো মহাৰাজে মোৰ লগত কি কৰিলে তাই কিয় নাহাঁহে আপোনালোকে জানে 14 বছৰ মূৰত গম পাইছো তাই আড্ডাতটোৱে নাই এনেকুৱা এতিয়া শুনক আপোনালোকে ক'বলৈ ৰামধনে ঘৰৰ কথা বাহিৰত ৰখে মই কিন্তু বাহিৰত ওলোৱা কোনো কথা নাই এই মহাৰাণী মোৰ বাহিৰে কোনে ইমান আলপেচান ধৰে কওকচোন কোনে আলপেচান ধৰে এবাৰ যশোদা আহে কি হ'ল আপোনালোকে গম পালে যেতিয়া সন্তান গৰ্ভত আছিলে আইটো আপোনাৰ কুঁহিয়া খাবলৈ মন গ'ল মাছ নিশা যশোদা আইটো কুঁহিয়া খাবলৈ মন গ'ল মাছ নিশা মহাৰাজে ক'লে বোলে মহাৰাজ মোক কুঁহিয়া খাবলৈ মন গৈছে মহাৰাজেকো ৰাতি ওলাবলৈ মহাৰাজে মোক মাতিছে বোলে কামধন এইফালে চানিয়াই কুঁহিয়া খাবলৈ মন গৈছে মই বোলো দুপৰ নিশা মই সৰু পাতি চুবলৈ মই লগত মানুহখিনিক লৈহে যাম এই ৰাতিখন মই অকলে কেনেকৈ যাম বাই সিমানে আছে কুঁহিয়া কেনেকৈ যাম মহাৰাজে পিছত মই নাজানো ৰাণীয়ে কুঁহিয়া খাবলৈ মন গৈছে কুঁহিয়া খাবই নহ'লে তোক কিয় চেট কৰি মই বোলো এইষা আকৌ কি কথা ক'লো উপায় নাপাওঁ সেই দুপৰ নিশা উপায় নাপায় মই অকলে কুঁহিয়া বাঢ়িলে মই অকলে গৈছোঁ এখোজ কাণৰ ভয় হাতত লৈ মই অকলে গৈছোঁ বিশ্বাস কৰ তাৰপিছত বোলে এই কথা নহয় মই পুৰা বুদ্ধি লগাই দিম ওচৰতে জাতি বাঁহ এজোপা আছিল কোমোৰে চাই জাতি বাঁহৰ আগ দুটা কাটি লৈ দিছে আহি পেলাই বোলো ৰাণী আই ৰাতিহে কোনে গম ৰাণীয়ে কুঁহিয়া খা যশোদায়ো বহুত ডাঙৰ আছে বোলে যি চুবাইছে পাঁচ দেখোন ৰাতিপুৱা ৰাণীয়ে বোলো ৰাণী আই কালি কুঁহিয়া খাই কেনেকুৱা পাইছে বোলে বৰ ধুনীয়া লাগিলেও কামধন বৰ ধুনীয়া কুঁহিয়া খালে কিন্তু বৰ ধাৰ থকা কুঁহিয়া গোটেই দাঁতৰ আলু ফালি পেলাওঁ মই ৰাতিখন ইমান কষ্ট কৰোঁ কিন্তু মই এটা কথা ৰাণীয়াৰ লগত মহাৰাজৰ লগত থাকি গম পালোঁ আমাৰ কিন্তু পুৰুষসকলে বেয়া পাব নালাগে আমাৰ পুৰুষসকলে কিন্তু মহিলালৈ ভয় কৰে পুৰুষসকলে মহিলালৈ ভয় কৰে মই এতিয়া বিশ্বাস কৰিম মই মহাৰাজৰ ফালে কাম কৰিম নে ৰাণীয়াৰ ফালে কাম কৰিম কওকচোন মই কোনফালে চাম আপুনি কওক এইপিনে ৰাণীয়াই কাম কৰিবলৈ যাম মহাৰাজে মাতিব মহাৰাজৰ কাম কৰি যাম ৰাণীয়াই মাতিব বিশ্বাস কৰক আমাৰতো আৰু ল'ৰা কোনাটো
মাকে যি খাই আছে, মাকৰ দুগ্ধ তাৰ ল'ৰাটোৱে খাই আছে। পুৰা পনীয়া চলে পেট চলি আছে ল'ৰাটো নাকনত। ৰাণীয়ে ক'লে বোলে মৰাণখন এইবিলাক ল'ৰাটোৰ পেট চলি আছে, তই চাফা কৰি থাক। মই বোলো ৰাণীয়ে এইটো মোৰ কাম বুলি কওকচোন, এইটো মোৰ কাম নে? সেইপিনে ল'ৰাটোৰাটো পেট চাফা মুচি থাকোঁতে নহাতে কৈছে এইফালে অতিথি আহিছে, ভৰিখন ধুৱাই দে। মইতো অতিথি ভৰি ধুৱাবলৈ গৈ আৰু ভৰিখন ধুৱাই কাপোৰখনে মুচি দিছোঁ, গোটেই ভৰিখন হালধীয়া। মই বোলো কেলে হালধীয়া, অতিথি ভৰিখন কেলে হালধীয়া? পিছত গম পালোঁ কেশৱ যে চাফা কৰিছিলে সেইখনেই মুচি দিওঁ। এয়া বিজ্ঞান নাপায়, এনেকৈ বোলে নাপায়। অত অতিথিক মই খুৱাইছোঁ, মোক খোৱা মানুহ এটা নাই চাওকচোন। মোক খুৱাবলৈ কাৰো আজৰি নাই। ৰাণীয়ে বুলি ইটো খাওঁ, কৈছে তই ইমান খাওঁ। মহাৰাজে বোলে মহাৰাজ মোক ভোক লাগিছে, কৈছে তই ইমান খাওঁ। মই নেখাম নে মানুহটোৱে খাওঁ। মই এটা বেলেগলৈ ইমান ৰৈ থকা ভকত নহয়। দৈ মলা এটা পালোঁ, একে আকৰ ৰখাই দিলোঁ দৰ্জা চুকত। বোলো এইটো মই খাওঁ। চিৰা কেইটামান আনিলোঁ, কোনো নোহোৱা চেগতে দৈ চিৰা দি খাই দিলোঁ। পিছতে গম পাইছিলোঁ সেয়া দৈ নাছিল, অতিথিলে না চুপ নাছিল। গোটেই জিভা ফালি পেলালে। বেছি কথা নকওঁ, ইয়াতে যদি মহাৰাজে পাই ইয়াতে ৰ'ব চাই মাকৰ কৈ আছোঁ। আপোনালোকে নাখাই মই কথা লগাইছোঁ ৰ'ব। কিন্তু ইয়াৰ চেগতে মই এটা কথা কওঁ দেই, আমাৰ মাতৃসকলৰ মহিলাসকলৰ কাৰণে কৈছোঁ, পুৰুষসকলৰ কাৰণে কৈছোঁ, এই যে প্ৰসৱ বেদনা কিমান যান্ত্ৰণাদায়ক মই ৰাণীয়াৰ লগত দেখিলোঁ। এগৰাকী মাতৃয়ে কিমান কষ্ট মূৰত এটা সন্তানক জন্ম দিয়ে মই নিজ চকুৰে দেখিলোঁ। কিমান যান্ত্ৰণা এগৰাকী নাৰীৰ। মই এই গকুলৰ সকলো পুৰুষক, সকলো সন্তানক মই কাকতি কৈছোঁ, জীৱনত মা দেউতাক কেতিয়াও হেলা নকৰিবা দেই। কিমান যান্ত্ৰণাৰ মূৰত নিজৰ এটা সন্তানক জন্ম দিয়ে মাক দেউতাক মই নিজ চকুৰে দেখিছোঁ। মোৰ নাই ল'ৰা ছোৱালী, মই চেষ্টা বেয়া, মই তুলিম, কিন্তু তোমালোকে কেতিয়াও নিজৰ মা দেউতাক অৱহেলা পিতৃ মাতৃ নকৰিব। পিতৃ মাতৃ আচল ধন বাৰু গৈ জানিবা, এৰাই চব সবায়ো শুনিবা। পিতৃ মাতৃ আচল ধন সবায়ো জানিবা। অতি সন্তানে ঘূৰি নাচায় নিজৰ পিতৃ মাতৃ, এই সন্তানো জানা নৰকতে। এই সন্তান থাকে জানা নৰকতে। ভাল কথা ক'লে সকলোৱে নুশুনে, শুনিবলৈ নিবিচাৰে। আৰু ময়ো গাড়ী খাবলৈ নিবিচাৰোঁ,